নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ। আহক আজি বিগত এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি আছে তাক আমি আলোচনা কৰোঁ। পোনপ্ৰথমে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ ওপৰত অসমে কিমান ইউটিলাইজেশ্যন কৰি আছে। প্ৰথমেতো জানিব লাগিব এই ফাণ্ডটো কি হয় আৰু কিয় নিউজত আহিছে আৰু তাৰ লগত অসমৰ কি প্ৰদৰ্শন, তাৰ লগত তুলনামূলককৈ আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ যিসমূহ আছে সেই ষ্টেটসমূহৰো আমি ইয়াতে কিমান ইউটিলাইজেশ্যন হৈ আছে আৰু কিমান ভাল কি স্কিমটো কি হয় গোটেইখিনিৰ ওপৰত আমি এটা তথ্য ডিছকাছ কৰিম। তাৰে লগতে বাটাৰফ্লাইজ অফ দিহিং পাটকাই, ৰীমা দাসৰ আৰু এখন নতুন ছবিৰ লগত জড়িত এটি বঁটাৰ বিষয়ে আমি ডিছকাছ কৰিম। পটেনচিয়েল অফ বিকশিত অসম আৰু কেইটামান গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়েও আমি চমুকৈ ডিছকাছ কৰিম শেষত। পোনপ্ৰথমে আছামছ AIF ছাকচেছ এণ্ড অপৰচুনিটি ফৰ নৰ্থ ইষ্ট। ঠিক আছে, ফাৰ্ষ্ট অফ অল ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দেট এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডটো কি হয়। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড ইজ এন ইমাৰ্জিং এজ এন ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট ফৰ ষ্ট্ৰেংথেনিং দ্য পোষ্ট হাৰ্ভেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ। চাওক, এটাটো হৈছে এগ্ৰিকালচাৰ বুষ্ট কৰাৰ কাৰণে ফাণ্ড, এইটো হৈছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড। বেচিকেলি এই ফাণ্ডটোত কি বস্তু সোমাই আছে আপোনালোকে যদি চায়, it basically provides financial support for warehouses, cold storages, processing units, primary agriculture processing centers, community farming assets and other post-harvest infrastructures. এইটো কিয় লাগে আমাক? আপোনালোকে যদি চায় যে এটা তথ্য আহিছে, poor infrastructure causes losses of around 15% while intermediaries cut farmer realization by 30 to 50%. কঠিন হৈছে বুজিবলৈ, আমি অকণমান বস্তুটো ৰিয়েলিষ্টিকেলি যদি চাওঁ। চাওক, আমি ধৰক ধান খেতি কৰিলোঁ, চাউল উৎপাদন হ'ল, তাৰ পৰা চাউলটো যদি আমি সঠিকভাৱে ষ্ট'ৰ নকৰোঁ, আজিয়ে নিউজত আহিছিলে আৰু এখন বাতৰি কাকতত আপোনাৰ দেখা পাইছে যে শিৱসাগৰৰ কাৰণে মানুহে বহু সংখ্যক চাউল ডনেট কৰিছে, চাউলৰ বস্তা ডনেট কৰিছে, কিন্তু ৱেৰহাউচ নাই কাৰণে সেই চাউলৰ বস্তাত পানী সোমাই চাউল পচি গৈছে। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সমস্যা, আমি উৎপাদন কৰিও লাভ নহ'ব যদি আমাৰ তাত প্ৰপাৰ এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে। আৰু সেই এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰটো বিল্ড কৰিবলৈ, ইয়াতে খেতি কৰিবৰ কাৰণে কোনো সাহায্য প্ৰদান নকৰে দেই। এই AIF-টোৱে ৱেৰহাউচ বিল্ড কৰিবলৈ পইচা দিব, কোল্ড ষ্ট'ৰেজ বিল্ড কৰিবলৈ, কিছুমান বস্তু সামগ্ৰী আমি ঠাণ্ডা টেম্পাৰেচাৰত ৰাখিব লাগে, প্ৰচেছিং ইউনিটছ বিল্ড কৰিবলৈ মানে আপোনাক সাহায্য প্ৰদান কৰিব চৰকাৰী তৰফৰ পৰা। গতিকে এনেকুৱা ধৰণৰ যিখিনি প্ৰব্লেম, সেইখিনি বস্তুক সহায় কৰিবলৈ, সাহায্য প্ৰদান কৰিবলৈ এই ফাণ্ডটো সৃষ্টি কৰা হৈছিলে। Assam has performed significantly better than other northeastern states. অসমৰ কি পাৰফৰ্মেঞ্চ, গোটেইখিনি বস্তু আমি চাবলৈ চেষ্টা কৰিম। আৰু তাৰে লগত আপোনালোকে বুজিব লাগিব যে এই যে কথাটো কৈছে যে পোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কজেছ, মানে অলমষ্ট 15% আমাৰ ফাৰ্মাৰ্ছসকলে বেছি আৰ্নিং কৰিব পাৰিব উইথ দ্য ছেইম লেভেল অফ প্ৰডাকশ্যন। মানে কোনোবাই যদি 100 কুইণ্টল প্ৰডাকশ্যন কৰি আছে চাউলৰ, সিমানখিনিত যদি সি 1 লাখ টকাকৈ কামাই আছে, তেনেহ'লে সেইখিনিতে সি 1,15,000 টকা কামাব পাৰিব ইন দ্য ছেইম প্ৰডাকশ্যন। কোনো নতুন তাতে এক্সপানশ্যন দৰকাৰ নাই। তাৰে লগত কৈ আছে যে ৱাইল ইণ্টাৰমিডিয়েৰিজ কাট ফাৰ্মাৰ ৰিয়েলাইজেশ্যন বা প্ৰফিট বাই 30 to 50%। ইণ্টাৰমিডিয়েৰিজ মানে কি? ফাৰ্মাৰ, লোকেল ট্ৰেডাৰ, হ'লচেলাৰ। ফাৰ্মাৰেতো ডাইৰেক্টলি আপোনাৰ ঘৰত যায় বস্তু নিদিয়ে, এতিয়া ফাৰ্মাৰজনে লোকেল ট্ৰেডাৰক বিক্ৰী কৰে, লোকেল ট্ৰেডাৰে হ'লচেলাৰ, প্ৰচেছৰ, ৰিটেইলাৰ, তাৰে পিছত গৈহে কনজিউমাৰ। আপুনিতো যাই কিনে নিজৰ ঘৰৰ কাষৰ দোকানখনৰ পৰাহে চাউল কিনে। গতিকে এই গোটেই ছাপ্লাই চেইনটোত ফাৰ্মাৰে আচলত কি দামত কনজিউমাৰজনে কিনি আছে সেইটো দাম গমেই নাপায়। আশে পাশে যি লোকেল ট্ৰেডাৰ্ছ থাকে তেওঁলোকৰ, সেই খেতিয়কবিলাকক যোনে এপ্ৰ'চ কৰে, বহুত কম দামত কিনি আনে সেই চাউলৰ বস্তা। গতিকে ইফ কনজিউমাৰ পেজ 100 rupees ফৰ এ কমোডিটি, ফাৰ্মাৰ একচুৱেলি ৰিচিভছ অনলি 50 to 70 rupees ইনিচিয়েলি। চ' 50 টকাত এই লোকেল ট্ৰেডাৰজনে ল'ব আৰু নিজৰ কমিশ্যন আদায় কৰি কনজিউমাৰজনে কিন্তু সেই চাউলৰ বস্তাটোৱে 100 টকাত কিনিব পাৰ কিলো। গতিকে এই ধৰণৰ কিছুমান প্ৰক্ৰিয়াৰ কাৰণে কোৱা হৈছে যে আমি ফাৰ্মাৰ ৰিয়েলাইজেশ্যন বা ফাৰ্মাৰ ইনকাম আৰু বৃদ্ধি কৰিব পাৰিম এই গোটেই এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডটো যদি আমি বেটাৰ কৰোঁ। যদি ফাৰ্মাৰ তাতেই ভালকৈ আমি ষ্ট'ৰেজ কৰি ডাইৰেক্টলি কনজিউমাৰক বিক্ৰী কৰিব পাৰোঁ, কিজানি তেওঁলোকৰ আৰু প্ৰফিট বৃদ্ধি হ'ব। গতিকে এই চেণ্ট্ৰেল ছেক্টৰ স্কিম এটাৰ সহায়ত 2020 চনত এই ফাণ্ডটো ৰিলিজ কৰা হৈছিলে, অৰিজিনেলি ক্ৰিয়েটেড উইথ ফাইনেন্সিয়েল ফেচিলিটি অফ 1 লাখ crore অনলি। পিছত ছাবচিকুৱেণ্টলি ইয়াক এনহেন্স কৰি 2 লাখ crores ইনক্ৰিজ কৰা হৈছে, ৰাইট। পোষ্ট হাৰ্ভেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি গেপ আছে, ফৰ এক্সাম্পল দিজ ফেচিলিটিজ
বিল্ড কৰাৰ কাৰণে বুষ্ট কৰাৰ কাৰণে ইয়াক আমি সৃষ্টি কৰিছিলোঁ ইয়াতে কি প্ৰব্লেম আছে why is it important because rising agricultural production হৈ আছে আৰু post harvest infrastructure আমাৰ দুৰ্বল হৈ আছে ইয়াতে post harvest lost হ'ব inadequate storage হ'ব poor transportation হ'ব limited processing facility আছে low value realization আছে এই সকলোখিনি কথাৰ কাৰণে আমি দেখা পাইছো যে এই ফান্ডটো খুবেই গুৰুত্বপূৰ্ণ created around 750 lakh metric tons of storage capacity so this is a huge storing capacity for our farmers গতিকে ইয়াতে যদি অসমৰ পাৰফৰমেন্সটো চাও ইয়াতে আমাৰ অসমৰ কাৰণে অলমোস্ট 2050 কোটি টকা এলোকেট কৰা আছে যেটো টোটাল আপোনাৰ কৰ্পাস যেটো ইনক্ৰিজ কৰি মই কিমান কলো দেশখনৰ কাৰণে 2 লাখ কোটি টকা তাৰে 2000 কোটি টকা অসমক এলোকেট কৰা আছে আৰু সেই 2000 কোটি টকাৰ আমি ইউজ কিমান কৰিছো স্যাংচন প্ৰজেক্টস কিমান চলি আছে 1181 কোটি টকা right so 1181 crores আমি ইয়াতে স্যাংচন কৰিছো আৰু প্ৰজেক্ট টোটাল স্যাংচন কিমান হৈছে এটো মনত ৰাখিব না লাগে so ultimately utilization of allocation মানে এই 2050 কোটি টকাৰ আমি 1100 কোটি টকা লামসাম ইউজ কৰিছো যদি 57% আমাৰ ইউটিলাইজেশন হৈছে ফান্ডৰ 57% গতিকে ডিস্ট্ৰিক্ট সুইট প্ৰজেক্টস 34 অলমোস্ট 35 খন জিলাৰ 37 খন জিলাতে প্ৰজেক্ট চলি আছে গতিকে we have utilized almost 57% আমি ভাবো যে এই 57% টো লো আমাক যদি টকা দি থৈ আছে আমাৰ যুৱক যুৱতী সকলে আমাৰ কৃষক সকলে এই ফান্ডৰ ব্যৱহাৰ কিয় কৰা নাই যাতে তেওঁলোকে নিজৰ উৎপাদন নহয় নিজৰ প্ৰফিট মাৰ্জিনস আৰু ইনক্ৰিজ কৰিব পাৰে গতিকে that is one question কিন্তু আপোনালোক শকড হ'ব যেতিয়া মই অন্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ তথ্যখিনি দেখাম মই নেক্সট স্লাইডটো লৈ যোৱাৰ আগতে আপোনালোকক জনাই দিও অসম has the highest AIF utilization in the entire northeast right Kamrupot 68 applications 161 crore alone has been sanctioned and 5 together accounts approximately 500 crores এই পাঁচখন leading districts হয় যত AIF utilization কৰা হৈ আছে মই আহ্বান জনাম অন্য জিলাৰ যিসকল কৃষক আছে তেওঁলোকেও যাতে AIF ৰ ব্যৱহাৰ কৰি আৰু তেওঁলোকৰ প্ৰফিট ইনক্ৰিজ কৰক এতিয়া আসাম এগ্ৰিকালচাৰ পটেনশিয়াল বহুত আছে কিয় কৈছে কাৰণ কি 50 লাখ টনস অফ ৰাইস আমি প্ৰডিউস কৰো 668 মিলিয়ন কেজিস অফ টি আমি প্ৰডিউস কৰো তাৰ উপৰই আমি অইল সিড জিঞ্জাৰ সাইট্ৰাছ ফ্ৰুটস পাইনাপল পটেটো বানানা বেম্বু সকলোখিনি আমাৰ বহুত ধুনিয়াকৈ উৎপাদন কৰা হয় তাৰে লগতে কিছুমান নতুন ৰিফৰ্মছ আহিছে আপোনালোকে জানে যে ইতিমধ্যে 2022 সনৰ এমেন্ডমেন্ট টি ষ্টেট এমেন্ডমেন্ট যেটো আহিছিলে ইট হেজ এলাউড যেনে এখন চাহ বাগিচা টি ষ্টেট ইয়াতেতো চাহৰ উৎপাদন হ'ব লাগে কিন্তু এই নতুন এমেন্ডমেন্টটোৱে কৈছে যে এই টি ষ্টেট বিলাকৰো 5% আমি এগ্ৰিকালচাৰেল প্ৰেক্টিছৰ কাৰণে ইউজ কৰিব পাৰিম আপ টু 5% কিন্তু এতিয়া টি ষ্টেটত গৈ কিনে মই ধান খেতি কৰি থাকিলে নহব বুজি পাইছে সো 95% মই চাহে উৎপাদন কৰিম কিন্তু তাৰে মাজে মাজে 5% মই ইউটিলাইজ কৰিব পাৰো ফৰ ডিফাৰেন্ট এগ্ৰিকালচাৰেল প্ৰেক্টিসেস তাৰে মাজে মাজে আপোনালোকে কিছুমান এনেকুৱাকে এটো কাৰণে গছগছনিও দেখা পায় কিছুমান টি ষ্টেটত গতিকে আপ টু 5% আমি এনেকুৱাকে ইউজ কৰিব পাৰো এণ্ড ফুড প্ৰসেসিং এক্টিভিটিজৰ কাৰণে ইউজ কৰিব পাৰো সো দ্যাট উইল अगेन বুষ্ট आवर এগ্ৰিকালচাৰেল প্ৰেক্টিস তাৰে লগত 2026ত যি ৰিফৰ্ম আহিলে যে ইয়াৰে কাৰণে আগতে আমাৰ ডিসি বা ডিস্ট্ৰিক্ট কমিশনাৰ্স এপ্ৰুভেল লাগিছিলে সেই এপ্ৰুভেলৰ প্ৰক্ৰিয়াটো অটৰাই দিয়া হল ফৰ কনভাৰ্জন অফ ল্যান্ড ফৰ such projects যে কনভাৰ্ট কৰিবলৈ ডিসিৰ পাৰমিশন নালাগে কাৰণ কি ডিসি অফিসত যায় তাতে বিভিন্ন ধৰণৰ ফাইল থাকে কাম থাকে বহুতে ইমান শিক্ষিতও নহয় যে কি ধৰণে তেওঁলোকে ৰিকুৱেষ্টটো প্লেস কৰিব লাগে গতি কামটো নহয় গৈ কিনে গতিকে সেই বস্তুটো ইয়াতে সলভ কৰা হল তো সিএম ট্ৰিপল এ কথা চিফ মিনিষ্টাৰ্স আত্মনিৰ্ভৰ অসম অভিযান ইজ অলসো ক্ৰিয়েটিং অপৰচুনিটিজ ফৰ স্মল এন্টাৰপ্ৰেনিয়ৰ্স with 1 lakh beneficiaries across 2 phases গতিকে এক প্ৰকাৰে আপোনালোকে দেখা পাইছে যে ল্যান্ড এণ্ড পলিসি ৰিনিউৱেলে আমাৰ এগ্ৰিকালচাৰেল প্ৰেক্টিস খিনি আৰু বৃদ্ধি কৰিব আগন্তুক দিনত হেইভাবে AIF ফান্ডৰ আমাৰ আৰু ইউটিলাইজেশন বৃদ্ধি হ'ব লাগে এটা ইউটিলাইজেশন মেজৰ চ্যালেঞ্জেস around 42% of Assam's যেটো allocation is remaining unsanctioned মানে 42% কেনেকে আহিলে আমি কিমান ইউজ কৰি আছো 57% 1100 কোটি টকা হে বাকিখিনি টকাটো আমাক দি থোৱা পইচা তথাপি আমি ব্যৱহাৰ কৰিব পৰা নাই গতিকে আমি ব্যৱহাৰ কৰিব লাগে আনইভেন ডিস্ট্ৰিক্ট 5খন জিলাই যদি মেইন জি 5খন জিলা মই আপোনালোক দেখাইছিলো এই 5খন জিলাই 43%
গোটেই অসমৰ ইউটিলাইজ কৰি আছে আমাৰতো 35খন জিলা আছে গতিকে বাকি জিলাবিলাকে কিয় ব্যৱহাৰ কৰা নাই অলপ আপোনালোকেও অৱগত কৰিব লাগিব তেওঁলোকক ইনফৰ্ম কৰিব লাগিব অসম বিশেষৰ মাধ্যমত আপোনালোকে তেওঁলোকক এই তথ্যটো আগবঢ়াব পাৰে আৰু access to credit even though AIF provides collateral free financing up to the prescribed limit banks may still seek primary security কিছুমান মানে small entrepreneursৰ কাৰণে এটো এটা অসুবিধা হয় যে এটা সিকিউৰিটি এমাউন্ট দিব লগা হয় কিছু সকলে যাৰ বেসিক্যালি ক্রেডিট স্কোর সোয়া যাব বা ইত্যাদি ইত্যাদি প্রিভিয়াস হিস্ট্রি অফ লোনস সোয়া যাব গতিকে তাৰ বিনিময়ত আপোনালোকে যদি কিবা কাৰণত দিব লগা হয় তেনেহলে সেই কথাটো অকমান কিছুমানৰ কাৰণে অসুবিধা হয় limited awareness main problem এটুৱে হয় মই ভাবো many farmers FPOs ঠিক আছে PSCs they do not understand the scheme weak project preparation কিছুমানত incomplete land titles আছে DPR preparation নাই হোৱা আৰু coverage যিবিলাক আমি চলাই আছো projects become more viable when AIF is combined with other schemes যেতিয়া উৎপাদন আছে তেতিয়াহে AIF এ সহায় কৰিব এটা কোল্ড ষ্টৰেজ এটা বিল কৰি মই কি কৰিম যদি মোৰ তাত কোল্ড ষ্টৰেজত থব লগিয়া সামগ্ৰী উৎপাদন নহয় বুজি পাইছে গতিকে পইচাটো স্যাংশন হেতু কাৰণে আমি কৰিব পৰা নাই ইউজ কৰিব পৰা নাই স্যাংশন হোৱা সত্তে কাৰণ কি আমাৰ উৎপাদনো তেনেকুৱা নাই সো গতিকে আমি PM কিষান স্কিম হক বা আমি কিষান ক্ৰেডিট কাৰ্ড স্কিম হক KCC স্কিম হক এইবিলাক আমি ব্যৱহাৰ কৰি আমাৰ ফাৰ্মাৰ আৰু ফাৰ্মিং প্ৰেক্টিছটো আৰু উন্নত কৰিব লাগিব এতিয়া মই আপোনালোকৰ কিন্তু চকু এতিয়া অসমক মই অকল ইয়াতে ক্ৰিটিসাইজ কৰিলে নহব আপোনালোকে অন্য যদি ৰাজ্যবোৰৰ তথ্য দেখা পায় ত্ৰিপুৰা নাগালেণ্ড মেঘালয় অৰুণাচল মিজোৰাম মণিপুৰ সিকিম আপোনালোকে চাওক তেওঁলোকৰ ইউটিলাইজেশন কিমান আমাৰ 57% আছিল তো 4% 5% 9% এই অন্য সিকিমৰটো 0% ঠিক আছে গটিকে ইউ ক্যান সি যে স্যাংশন এমাউন্টৰ কিমান পার্সেন্টেজ তেওঁলোকে ব্যৱহাৰ কৰি আছে so this is an eye opener that মই অকল অসমৰ কাৰণে নহয় গোটে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কাৰণে ক'ব বিচাৰো যে we should utilize more মানে অন্য যদি ৰাজ্যবোৰ চাই এই কিখন অন্য 7খন ৰাজ্যৰ যদি আপোনালোকে গোটে এমাউন্টটো যোগ কৰি দিয়ে it is less than 60 crores অসম অকলে 1100 কোটি টকা ব্যৱহাৰ কৰি আছে বাকি 7খন ৰাজ্য যোগ হৈও 60 কোটি টকাও ব্যৱহাৰ কৰিব পৰা নাই right so this is a very big eye opener ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে কম্পাৰিজন উইথ ছত্তীশগড় যদি কৰো AIF allocation is around 1900 crores our sanction projects is around 4325 and sanction amount is about 3000 crores ঠিক আছে গটিকে we should take such examples and try to become better at fund utilization opportunities for northeast ইয়াতে আমাৰ দেখা পাইছো যে অৰুণাচল প্ৰদেশত কিৱি oranges horticulture meghalaya aggregation and storage facilities pineapple production in meghalaya is very famous nagaland farmer collectives FPOs tripurat ami food processing কৰিব পাৰো মিজোৰামত organic and niche agricultural products article টোত কৈছে sikkim is very good for organic and high value produce and assam rice tea horticulture bamboo agro products to হয়ে হয় গতিকে এই ধৰণে আমি নিজৰ এগ্ৰিকালচাৰেল প্ৰডাকশনটো ভাল কৰিব লাগিব লগতে post harvest যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ তাক বৃদ্ধি কৰাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট তথ্য আপোনালোকে এই এংগেলটো যাতে মেইনছত ডাইৰেক্টলি যদিও নাহে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ ওপৰত আপোনালোকে AIF ৰ এংগেলটো মানে পোষ্ট হাৰ্ভেষ্টিং এগ্ৰিকালচাৰেল সিনাৰিঅৰ ওপৰত এই আনস্যাংশন এমাউন্টটো আনইউটিলাইজড এমাউন্টৰ কথা লিখি আহিলে আই থিংক ইট উইল এড এন এক্সট্ৰা বেনিফিট টু ইয়োৰ মেইনছ আনসাৰ তাৰ ওপৰত এটা মেইনছৰ প্ৰেক্টিছ কোৱেশ্চন চেষ্টা কৰিব এনসাৰটো লিখিবলৈ Next, 165 butterfly species recorded in Dihing Patkai Biodiversity Trail. So, yate eta 4th annual butterfly and biodiversity trail document kora hoisile 165 butterfly species asile aru including 37 endangered species yate record kora hoise. Total overall survey yate 263 plus species dekha poa goise. Code kora hoise Dihing Patkai National Park and adjoining rainforest mainly etu kintu Joypur tarpisot Lokhipathar Saraipung ranges Deomali in Tirap district of Arunachal Pradeshot kora hoise ঠিক আছে Dihing Patkai আপোনালোকে জানে ঠিক আছে it's one of the national parks of Assam and located in the upper Assam region students conservationists environmentalists and biodiversity enthusiasts ইয়াতে participate কৰিছিলে আৰু বিভিন্ন ধৰণৰ আমি ইয়াতে স্পিচিজ দেখা পাইছিলো গটিকে আটাইতকৈ জয়পুৰ এলেকাটোত আমি দেখা পাইছো ঠিক আছে
60 প্লাছ স্পিচিছ এই জয়পুৰটো কিছুমান মানে আৰ্টিকেলত জয়পুৰ হিচাপেও লিখা হয় গতিকে আপোনালোকে ভুল নধৰিব এইটো ৰাজস্থানৰ জয়পুৰৰ কথা পাতি থকা নাই আমি অসমৰ জয়পুৰ ঠিক আছে এন্ডেঞ্জাৰ্ড স্পিচিছ ইয়াৰে ভিতৰত 7টা আছিলে দেওমালী অৰুণাচল প্ৰদেশত 57 স্পিচিছ ৰেকৰ্ড তাৰে 6টা এন্ডেঞ্জাৰ্ড আছিলে লক্ষীপথাৰত 68 তাৰে 7টা আছিলে আৰু এই বাকি কেইটাত আপোনালোকে চৰাইপুঙত এন্ডেঞ্জাৰ্ড স্পিচিছ আমি দেখা পোৱা নাই ইম্পৰ্টেণ্ট হৈছে যে দ্য ফিগাৰ্ছ আৰ location wise observation and should not simply be added to obtain the overall tally ঠিক আছে বিকজ কিছুমান স্পিচিছ ওভাৰলেপো হৈছিলে মানে এটা স্পিচিছ ধৰক ইয়াতেও পাইছো আপোনালোকে এইটো যোগ কৰি কিজানি এইটো নাপাব পাৰে কিন্তু আপোনালোকে ভাবিব যে ভুল হৈছে নহয় মানে কিছুমান স্পিচিছ আমি ডাবল ট্ৰিপল পাইছো তো তাক আমি ওভাৰলেপ নকৰো বুজি পাইছেনে সো এই কথাটোৰ বিষয় আপোনালোকে মনত ৰাখিব এতিয়া কোৱেশ্চনত কি আহি যাব পাৰে এই কোন কেইটা ইলাকাত এই সাৰ্ভেটো কৰা হৈছিলে so that is very very important for all of you and why butterflies matter because butterflies are the bioindicators keneke because they are sensitive to changes in temperature rainfall vegetation kiba holo pokhila ur mare gotike pollution pesticides climate change habitat ei hokolo khini kothar bikhoy apnalage dhuniya koi likhibo pare therefore butterfly diversity can provide insights into the health of forest ecosystems right why butterflies matter ekhini bostu apnaloke buji pale tare upor eta prelims or practice question chesta koribo uttor to comment section dibole next Rima Das is not a hero wins award at IFFM gotike Assamese filmmaker Rima Das's film not a hero won the best indie film award at the 2026 Indian Film Festival of Melbourne ami Rima Dasor bibhinno khetrot nam ami huniye thaku এই 2026 সনত তেখেতে আৰু এটা গৌৰৱ কঢ়িয়াই আনিলে অষ্ট্ৰেলিয়ান প্ৰিমিয়াৰত তাতে আমাৰ যিখন এই বেষ্ট ইণ্ডি ফিল্ম এৱাৰ্ডটো আছিলে ফৰ হাৰ ফিল্ম নট আ হিৰো হেজ বিন awarded to that particular film and it's a very very proud moment earlier she has won the same award in 2019 for Bulbul Can Sing apnaloge sage ei চলচ্চিত্ৰখনৰ নাম ইতিমধ্যে শুনিছে all 5 of her feature films have been screened at IFFM and she also directed one story in the anthology My Melbourne not a hero বিষয় more বৰ বেছি নকো মানে it had its world premiere at the Berlin International Film Festival already selected for the Generation K+ competition received the Crystal Beer special mention from the children's jury story revolves around 11-year boy who moves from the city to his ancestral village or hey village landscape village areas যেটো village rock stars জিবিলাক থাকে তেওঁলোকৰ যেটো মানে জীৱন যাত্ৰা সেই জীৱন যাত্ৰাটো ধুনিয়াকৈ চাইল্ডহুড ফ্ৰীডম ফ্ৰেণ্ডশিপ এটসেট্ৰা এটসেট্ৰা ধুনিয়াকৈ প্ৰজেক্ট কৰি দেখায় ঠিক আছে তেখেতৰ আৰু অন্য গুৰুত্বপূৰ্ণ ফিল্মবিলাকৰ যদি নাম লওঁ ভিলেজ ৰক ষ্টাৰ্ছ বুলবুল কেন সিং তৰাজ হাজবেণ্ড এণ্ড নট আ হিৰো এইকেইটা নাম কিন্তু মনত ৰাখাটো আপোনালোকে উচিত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নেক্সট যেটো গুৰুত্বপূৰ্ণ বাতৰি আছে আনলকিং ৰিসোৰ্সেস ফৰ বিকশিত আসাম গতিকে এই বাতৰিটোত একচুয়ালি আপোনালোকে জানে ৰিসেন্টলি আমাৰ ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেশনো আছিলে 80th ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেশন অফ ইন্ডিয়া গতিকে তাতেও আমাৰ বিকশিত ভাৰতৰ লগত জড়িত হৈ থকা কনসেপ্ট এটা বিকশিত অসম কাৰণ কি অসম বিকশিত হলেহে ভাৰত বিকশিত হ'ব গতিকে তেনেকুৱাকৈ আমি বিকশিত অসমৰ কাৰণে কি কি ইয়াতে পৰিকল্পনা আছে তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ এডিটৰিয়েল দেখা পাইছিলো আৰ্টিকেল ষ্টেজ আসাম ক্যান এক্সিলাৰেট ইটস ডেভেলপমেন্ট টুৱাৰ্ডছ বিকশিত আসাম 2047 আপোনালোকে জানে যে আমি বিকশিত ভাৰত যেটো ক্যাম্পেইন what is viksit bharat viksit মানে হৈছে ডেভেলপড আৰু ভাৰত মানে ইন্ডিয়া গতিকে ইন্ডিয়াখনক এখন উন্নত মানৰ দেশ মানে ডেভেলপড কান্ট্ৰিৰ স্বীকৃতি লাভ কৰাৰ কাৰণে আমি 2047 টোক এটা টাৰ্গেট ইয়াৰ হিচাপে বাছনি কৰি লৈছো কিয় 2047 because it completes 100 years of independence হয়না আমি 1947 ত ইন্ডিপেন্ডেন্ট হৈছিলো তাৰে পৰা 100 বছৰ পূৰ কৰিলে আমাৰ 100 years of independence complete হ'ব গতিকে হেইভাবে আমি এই বছৰটোতে আমাৰ দেশখনক ডেভেলপ কান্ট্ৰি হিচাপে ৰূপান্তৰ কৰিবলৈ বিচাৰিছো গতিকে হে দেশখনক ডেভেলপ কৰাৰ কাৰণে এটা প্ৰাণ এটা ৰাজ্য এখন ৰাজ্য সকলো দিশ উত্তৰ পূব পশ্চিম দক্ষিণ সকলো ফালে আমি
ডেভেলপমেণ্ট বা উন্নতি দেখিব লাগিব গতিকে তাৰে কাৰণে আমাৰ বিকশিত অসমৰো এটা পৰিকল্পনা আহি পৰিছে আৰু ফ'কাছ কৰা হৈছে এই আৰ্টিকলটোত ৱাটাৰ গ্ৰাউণ্ড ৱাটাৰ এগ্ৰিকালচাৰ ফৰেষ্ট বায়'ডাইভাৰ্চিটি মিনাৰেলছ হাইড্ৰ'কাৰ্বনছ টুৰিজম ৰিনিউৱেবল এনাৰ্জি এণ্ড লজিষ্টিক্সৰ ওপৰত গতিকে আছাম ইজ ডিছক্ৰাইবড এজ দ্য গেটৱে টু ছাউথ ইষ্ট এছিয়া আণ্ডাৰ ইণ্ডিয়াজ এক্ট ইষ্ট পলিচি গতিকে আপোনালোকে জানে যে এইখন হৈছে আমাৰ এই গোটেই ছাউথ ইষ্ট এছিয়াৰ যিবিলাক কাণ্ট্ৰিজ বুলি কওঁ ম্যানমাৰ লাওছ থাইলেণ্ড ইণ্ডোনেছিয়াৰ পৰা আদি কৰি ফিলিপিনছলৈকে আৰু তাতেই গেটৱেটো যদি আমি চাওঁ নাগালেণ্ড বা মণিপুৰ হৈ নাহে মানুহে প্ৰথমে গুৱাহাটীলৈকে আহে বাই এয়াৰ right so Guwahati but Dispur has become the gateway of northeast gateway of India for Southeast Asia আৰু তাৰ পিছত তেওঁলোকে বিভিন্ন ৰাজ্যলৈকে আৰু আগমন কৰে গতিকে ষ্টেট হেজ কনচিডাৰ্ড পটেনচিয়েল বিকজ ৱাটাৰ ৰিচোৰ্চেছ আছে আমাৰ হাইড্ৰ'কাৰ্বনছ আছে মিনাৰেলছ আছে ফাৰ্টাইল এগ্ৰিকালচাৰ আছে ফৰেষ্ট আছে বায়'ডাইভাৰ্চিটি আছে ফেভৰেবল ক্লাইমেট আছে হিউমেন ৰিচোৰ্চ গোটেইখিনি বস্তু আছে ইনফেক্ট দ্য আৰ্টিকল প্লেচেছ আছামছ GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট at about 7.45 lakh crores in 2025-2026 আৰু 2028 লৈকে ইয়াক 10 লাখ কোটি টকালৈকে বৃদ্ধি হোৱাৰ বুলি পৰিকল্পনা কৰিছে প্ৰজেকচন কৰিছে এটা গতিকে এনৰ্মাছ পটেনচিয়েল আছে আমি এটা কৈ তেওঁৰ পটেনচিয়েলবিলাক চাওঁ গতিকে নৰ্থ ইষ্ট একাউণ্টছ ফৰ নিয়াৰলি around 32% of India's annual surface water resources equivalent to around 644 billion cubic meters গতিকে এনেকুৱা তথ্যবিলাক মই ভাল পাইছিলোঁ এই এডিটৰিয়েলটোত সেইবাবে লৈ আহিছোঁ নজনা কথা ইয়াতে একো নাই বুজাব লগা বৰ বেছি নাই কিন্তু এই তথ্যবিলাক আপোনালোকৰ আগন্তুক মেইনছত খুব গুৰুত্বপূৰ্ণ হ'ব বুলি মোৰ বিশ্বাস আছাম meanwhile is endowed with the Brahmaputra and Barak river systems enormous tributaries and water resources which leads the way for economic potential and connection with Southeast Asia গতিকে ইয়াতে ফিচাৰী আছে একুৱাকালচাৰ ইৰিগেশ্যন ইনলেণ্ড নেভিগেশ্যন ইক'টুৰিজম ৱেটলেণ্ড বেছড লাইভলিহুডছ water security, climate resilient agriculture, এই সকলোখিনিৰ দিশ মুকলি হৈ উঠে ground water potential আমাৰ ground water কিমান আছে ground water is generally available at the depth of around 2 to 5 meters ঠিক আছে আমাৰ অসমত যদি আমি চাওঁ বাৰাক ব্ৰহ্মপুত্ৰৰ এই নগৰীত আমাৰ 2 পৰা 5 মিটাৰ খুন্দিলে ground water আমি দেখা পাওঁ aquifers may extend up to 150 পৰা 300 মিটাৰ from ground level hydraulic conductivity is around 30 to 200 meters per day আৰু আমি yet groundwater development is only around 12% গতিকে এই সকলোখিনি যেতিয়া আমি দেখা পাইছো যে আমাৰ ইন্ডিকেটিং গুড groundwater movement আছে ৰিচাৰ্চ পটেনচিয়েল আছে কিন্তু ডেভেলপমেন্টটো আমাৰ হৈ থকা নাই groundwater গতিকে তাৰে কাৰণে আমি কি কৰিব লাগিব we'll have to have open areas open fields concretization আমি কমাব লাগিব right Agriculture and land resources, the article highlights Assam's significant agricultural base. Ami around 54% of the geographical area amar agricultural land hoy. Tea plantations account for around 2 to 3%. Water bodies account for around 11%. Forest and tree cover around 38% and built up areas for less than 1%. Gotike ei gotei khini apnalage overlap koribo pare. Kintu you should know ki ekhini add korle 100% nahibo pare because overlap area thakibo pare. Right so এই গোটেইখিনি বস্তুৰ আপোনালোকে দেখাও পাইছে এটা ম্যাপ ৰিপ্ৰেজেন্টেশন কি কোড কি আমাৰ টি আছে এগ্ৰিকালচাৰ আছে ওয়াটাৰ বডি আছে ফৰেষ্ট আছে ট্ৰি আছে ঠিক আছে বিল্ড আপ এৰিয়া আছে ফৰেষ্টৰ লগত জড়িত হৈ আছে কাৰ্বন সিকুৱেষ্ট্ৰেচন ওয়াটাৰ ৰেগুলেশন সয়েল কনজাৰভেশন বায়োডাইভাৰ্চিটি এনটি এফপিএছ এণ্ড ইক'টুৰিজম গতিকে আমাৰ এই ফৰেষ্ট ইক'সিস্টেমটোক সুৰক্ষিত কৰি ৰখাৰো খুব এটা গুৰুত্বপূৰ্ণ দিশ এই আৰ্টিকেলটোত কোৱা হৈছে কৈছে কি ইয়াৰে লগতে ডেভেলপ হ'ব ফিউচাৰত কাৰ্বন মাৰ্কেটছ আপোনালোকে জানে কাৰ্বন ট্ৰেডিং কৰা হৈছে কোনখন দেশে কিমান কাৰ্বন ৰিলিজ কৰি আছে বা কিমান কাৰ্বন সিকুৱেষ্ট্ৰেট কৰি আছে যিমান কাৰ্বন সিকুৱেষ্ট্ৰেট কৰি আছো আমি কিমান কাৰ্বন সাৰপ্লাস হৈ যাব আমাৰ সো উই ক্যান ট্ৰেড দ্যাট কোনোবা এখন দেশে যদি তাতকে বেছি কাৰ্বন ৰিলিজ কৰি আছে বতাহত আমি সেইখন দেশৰ লগত ট্ৰেডিং কৰিব পাৰো যে আমাৰ সাৰপ্লাসখিনি আপোনালোকক আমি ধাৰত দিলো তাৰ বিনিময়ত আমাক যি লাগে আপোনালোকে দিব লাগিব সো দ্যাট কাইন্ড অফ কাৰ্বন ট্ৰেডিং is a new concept emerging nature based tourism yate ahi porise sustainable forest based enterprises ahi porise আজিকালি জুটৰ বেগ হক বা গ্ৰীণ ইলেক্ট্ৰিক ভেহিকল হক এনেকুৱা ধৰণৰ কিছুমান গ্ৰীণ প্ৰেক্টিসেছৰ কাৰণে এটা নতুন ইন্ডাষ্ট্ৰি জন্ম লৈছে মিনাৰেলছ এণ্ড হাইড্ৰ'কাৰ্বনছ গোটেইখিনি আমাৰ অসমত আপোনালোকে জানে তেলৰ পৰা কয়লাৰ পৰা নেচাৰেল গেছৰ পৰা লাইমষ্টোন কোৱাৰ্টজ সিলিকা ইত্যাদি আমাৰ অসমত আমি খুব ধুনীয়াকৈ পাওঁ আৰু more than 95% of Assam's mineral revenue comes from petroleum and natural gas
এমপ্লয়মেণ্ট পটেনচিয়েল এই সকলোখিনি বস্তুৱে একচুৱেলি মুকলি কৰি দিয়ে নিযুক্তিৰ এটা প্ৰক্ৰিয়াৰ কাৰণে এটা খুব ধুনীয়া পৰিৱেশ গতিকে এমপ্লয়মেণ্ট পটেনচিয়েল এগ্ৰিকালচাৰ মিনাৰেলছ ফৰেষ্ট এই সকলোখিনি যোগ হৈ কুড জেনেৰেট এপ্ৰক্সিমেটলি 12 to 17 লাখ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট জবছ আজিৰ দিনত সেইটো বস্তু ৰিয়েলাইজ হৈ থকা নাই যে অসমত কিমানখিনি পটেনচিয়েল আছে সেইবাবেই আমাৰ তাত সেই স্কিলড যিটো আমাৰ মেন পাৱাৰ লাগে ৱৰ্কফ'ৰ্চ লাগে বা তাৰে ওপৰত যিখিনি লিডাৰশ্বিপ লাগে সেইখিনি বস্তু আমাৰ যেতিয়া হ'ব definitely we can generate much more than this and this can promote rural employment entrepreneurship higher incomes and reduce stress migration আমাৰ যে যুৱক যুৱতীসকল অসমৰ পৰা বাহিৰত গৈ চাকৰি বিচাৰিব লাগে গতিকে আমাৰ ইমানখিনি সম্পদ থকাৰ সত্ত্বেও যদি আমি অসমত এটা চাকৰি আমি নিজে ক্ৰিয়েট কৰিব পৰা নাই সৃষ্টি কৰিব পৰা নাই তেনেহ'লে সেইটো আমাৰ কাৰণে এটা লাজৰ বিষয় we have to do that in the days to come to make India Viksit we have to make first Assam Viksit যদি অসমখন ডেভেলপ নহ'লে আমাৰ অসমীয়া যুৱক যুৱতীসকল বাহিৰত গৈ থাকিব আৰু অসমখন সঁচাকৈ ডেভেলপ নহ'ব চ' টেলেণ্টেড মানুহখিনি অসমলৈ আহিব লাগিব কিজানি আমি বাহিৰৰ কোম্পানীৰ কিছুমান সহায় ল'ব লগা হ'ব পাৰে কিছু সময়ত তাৰপিছত আমাৰ নিজৰ লোকেল এণ্টাৰপ্ৰাইজৰ দ্বাৰা আমাৰ যি স্থানীয় সম্পদ সেই সম্পদক আমি ব্যৱহাৰ কৰি অসমৰ কাৰণে এটা সোণালী ভৱিষ্যত গঢ় দিব লাগিব গতিকে ল' ভেলু এডিশ্যন ৰ মেটেৰিয়েলছত আমি ৰ মেটেৰিয়েলছ বিক্ৰী কৰোঁ আমি প্ৰচেছড ফুড বিক্ৰী নকৰোঁ বুজি পাইছেনে যিটো বস্তু ব্ৰিটিছাৰসকলে কৰিছিলে আমাৰ পৰা ৰ মেটেৰিয়েলছখিনি লৈ ব্ৰিটিছত গৈ কিনে ঠিক আছে আমাৰ পৰা কটন ল'ব ব্ৰিটিছত গৈ কিনে তাক গুঠি মেলি ধুনীয়াকৈ চুৱেটাৰ এটা বনাই সেই যদি 1 কিলো কটন 100 টকাত কিনিছে সেই চুৱেটাৰটো 1000 টকাত বিক্ৰী কৰিছিলে সেই 1 কিলো কটনেৰে বনোৱা চুৱেটাৰটোকে বুজি পোৱা নাই আমাৰ পৰা ব্ৰিটিছাৰ যে 1 কিলো কটন ল'লে তাক ধৰি লওক লৈছে 100 টকাত সেইখিনিকে ব্যৱহাৰ কৰি এটা চুৱেটাৰ বনালে আৰু সেই চুৱেটাৰটোৰো ব্যৱহাৰ কিমান হৈছে ধৰি লওক 1 কিলো কটনো ব্যৱহাৰ হোৱা নাই তাতে 500 গ্ৰাম কটন ব্যৱহাৰ হৈছে কিন্তু সেই চুৱেটাৰটো আকৌ বিক্ৰী কৰিছে 1000 টকাত চ' দামটো একচুৱেলি ক'ত পায় ৰ মেটেৰিয়েল বিক্ৰী কৰিলে দাম নাপায় প্ৰচেছড বস্তু বিক্ৰী কৰিলে দাম পায় আমি প্ৰচেছিং নকৰোঁ ঠিক আছে এতিয়া চাহৰ ক্ষেত্ৰত সেইটো বস্তু ৰিচেণ্টলি আৰম্ভ কৰা হৈছে আমি আফ্ৰিকাৰ পৰা আমি নেপালৰ পৰা নতুন প্ৰজাতিৰ চাহপাত আমাৰ অসমীয়া গোলাঘাটৰ চাহপাতৰ লগত মিক্স কৰি এটা নতুন ফ্লেভাৰ সৃষ্টি কৰিছোঁ আৰু মানুহক তাৰ কাৰণে বেছি দাম খুজিছোঁ মানুহে দিবলৈ ৰাজি হৈ আছে সাজু হৈ আছে মানুহ টেষ্টৰ কাৰণে বলিয়া আজিকালি ক'ত ডমিন'জত খাই থাকে মানুহে KFCত খাই থাকে আপোনালোকে ভাল চাহৰ দোকান এখন দি কিনে যদি তেওঁলোকক ভাল ফ্লেভাৰ দিয়ে মানুহে কিয় পইচা নিদিব মানুহে যদি হাজাৰ হাজাৰ টকা ষ্টাৰবাক্সত দি আছে অসমীয়া চাহৰ কাৰণে কিয় নিদিব তাক মাৰ্কেটিংটো কৰিব জানিব লাগিব ভালকৈ টি মাৰ্কেটিং গতিকে ডেট কাইণ্ড অফ ইক'চিষ্টেম ইজ লেকিং ইক'লজিকেল ডিগ্ৰেডেশ্যন ইনএডিকুৱেট চাইণ্টিফিক ৰিচোৰ্চেছ ইনফ্ৰাষ্ট্ৰাকচাৰ লজিষ্টিক্স স্কিল শ্বৰ্টেজেছ ফ্লাড বা নেচাৰেল কেলামিটিজৰ কাৰণে অলপ প্ৰব্লেম হয় গভৰ্নেন্স বা ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন এই গোটেইখিনি বস্তু আমি সংযোগ কৰি উঠি এটা ভাল পৰিৱেশ সৃষ্টি কৰিব লাগিব আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট পইণ্টাৰ্ছ পালে এই আৰ্টিকেলটোত তাক এটা মই টেবুলত আপোনালোকৰ মেইনছৰ কাৰণে আহিবলগীয়া যিহেতু মেইনছ আছে গোটেই আৰ্টিকেলটো নাচালেও এখন যদি আপোনালোকে ৰিভাইজ কৰি লয় এইখিনি গোটেইখিনি বস্তু আমি কভাৰ কৰিছোঁ ঠিক আছে এই ট্ৰি কভাৰৰ পৰা এগ্ৰিকালচাৰ বা গ্ৰাউণ্ড ৱাটাৰ ডেভেলপমেণ্ট এইখিনি বস্তু আমি চাই ল'ব পাৰে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা নিশ্চয় চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ তাৰপিছত কেইটামান ইম্পৰ্টেণ্ট কেবিনেট ডিচিজন ডাইৰেক্ট মই কুৱেশ্যন আহে বুলি নাভাবোঁ তথাপি মই কৈ থৈ দিওঁ আপোনালোকক ঠিক আছে এইবাৰ এই মানে যোৱা সপ্তাহৰে কেবিনেটৰ বৈঠকত অপাৰেশ্যনেলাইজিং নিউ কো ডিষ্ট্ৰিক্টছ ঠিক আছে কেইটামান নতুন কো ডিষ্ট্ৰিক্ট সৃষ্টি কৰা হ'ল কেইটামান মানে 8খন নতুন কো ডিষ্ট্ৰিক্ট সমজিলা সৃষ্টি কৰা হ'ল কমলপুৰ বৰহমপুৰ ৰঙানদী চিচিৰ বৰগাঁও চাবুৱা লাহোৱাল খুমটাই কাটিগড়া আৰু বৰখলা ঠিক আছে এই নামকেইটা আহি যাব পাৰে প্লিজ ট্ৰাই টু ৰিমেম্বাৰ ইট আৰু নেক্সট এটা এই বাৰাক ভেলীত মই লাষ্ট যোৱা বছৰ পঢ়াইছিলোঁ বাৰাক ভেলীত মিনি ছেক্ৰেটেৰিয়েট এটা বনাইছিলে এতিয়া সেই মিনি ছেক্ৰেটেৰিয়েট বুলি কোৱাৰ লগে লগে অলপমান নামটো মানে অলপ তলৰ মানে এটা পজিশ্যন দিয়া টাইপ লাগিছে মিনি ছেক্ৰেটেৰী মিনি শব্দটো ভাল লগা নাছিলে বহুতখিনি মানুহৰ বৰাক ভেলীৰ গতিকে আছাম কেবিনেট হেজ এপ্ৰুভ দ্য ৰিনেমিং অফ মিনি ছেক্ৰেটেৰিয়েট বাৰাক ভেলী এজ দ্য আছাম ছেক্ৰেটেৰিয়েট বাৰাক ভেলী সচিবালয় ঠিক আছে যে অসম ছেক্ৰেটেৰিয়েট দিছপুৰ আৰু অসম ছেক্ৰেটেৰিয়েট বাৰাক ভেলী গতিকে এতিয়া অসমত দুটাকৈ ছেক্ৰেটেৰিয়েট আছে সচিবালয় আছে ঠিক আছে গতিকে অল্ড নেম আছিল মিনি ছেক্ৰেটেৰিয়েট নিউ নেম আছাম ছেক্ৰেটেৰিয়েট বাৰাক ভেলী
আৰু এই অকল ছেক্ৰেটেৰিয়েট এটা বনাই থৈ দিয়া নাই, ঠিক আছে। 32 আউট অফ আমাৰ অসম চৰকাৰৰ 59টা ডিপাৰ্টমেণ্ট আছে। ডিপাৰ্টমেণ্ট মানে যেনেকৈ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, PWD ডিপাৰ্টমেণ্ট, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট, ঠিক আছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, PHCD ডিপাৰ্টমেণ্ট, এনেকৈ ডিপাৰ্টমেণ্ট আছে ন বহুতখিনি, ফাইনেন্স ডিপাৰ্টমেণ্ট। গতিকে সেই 59টা ডিপাৰ্টমেণ্টৰ 32টা ডিপাৰ্টমেণ্ট বাৰাক ভেলী ছেক্ৰেটেৰিয়েটত ট্ৰান্সফাৰ কৰি দিলে, শ্বিফ্ট কৰি দিলে। গতিকে এইটো কোনো সৰু সুৰা এতিয়া মিনি ছেক্ৰেটেৰিয়েট হৈ থকা নাই, ইটছ এ মেছিভ ছেক্ৰেটেৰিয়েট। ইনফেক্ট আমাৰ দিছপুৰ ছেক্ৰেটেৰিয়েটত এতিয়া 27টা ডিপাৰ্টমেণ্ট আছে মাত্ৰ। মানে ডিপাৰ্টমেণ্ট ৱাইজ বাৰাক ভেলীত বেছি অপাৰেশ্যনেলাইজ হ'ব। 59টা 32টা ডিপাৰ্টমেণ্ট বাৰাক ভেলীত, 27টা ৰিমেইনিং আমাৰ দিছপুৰত হ'ব। গতিকে মেছিভ নিউজ বাৰাক ভেলীৰ উন্নয়নৰ কাৰণে, উন্নতিৰ কাৰণে। বহুতে মানে অসমক ক্ৰিটিচাইজ কৰিছিলে যে সাধাৰণ বা বাৰাক ভেলী ৰিজনটো ডেভেলপ হোৱা নাই। গতিকে তাৰে কাৰণে এটা খুব ধুনীয়া পদক্ষেপ বুলি ক'ম যে ডিপাৰ্টমেণ্ট তাতে হেডছবিলাক বহিব, ডিপাৰ্টমেণ্টৰ অফিচ থাকিব, বৈঠক হ'ব। গতিকে অট'মেটিকেলি ডিছকাশ্যন বেছি ভাল হ'ব, ষ্ট্ৰীমলাইন হ'ব আৰু উন্নতি হ'ব। গতিকে দিছ ইজ ছামথিং দেট ইউ হেভ টু ৰিমেম্বাৰ। দেট ৱাজ অল ফ্ৰম টুডেজ ক্লাছ। আই হোপ আপোনালোকে ভালকৈ বুজি পালে। যদি উপকৃত হৈছে জনাব, আৰু আকৌ লগ পাম অহা ৰবিবাৰে। চাই থাকিব অসম বিশেষ। ধন্যবাদ।